আৰু এয়া ৰাতি 12 বাজিছে দেই। ইফালে ওপৰৰ পৰা মই তলত চাইছোঁ, হাজবেণ্ডে যিহেতু কল কৰিছিলে, তেওঁ আহি পাইছেহি, হায়দৰাবাদ গৈছিলে। হায়দৰাবাদৰ পৰা ৰাতি 12 বজাত কল কৰিছিলে আৰু এয়া তেওঁ সোমাইছে। আৰু লগতে কিন্তু কাশ্মীৰৰ চেৰি লৈ আহিছিলে। কাশ্মীৰ যোৱা নাই, কিন্তু কাশ্মীৰলৈ বেলেগ এজন গৈছিলে, তেওঁক আনিবলৈ দিয়া হৈছিলে, সেইকাৰণে তাকে লৈ আহিছে। আৰু এয়া মই এতিয়া অপেন কৰি আছোঁ। বহুত টেষ্টি আছিলে, কিন্তু দেখিয়ে আপোনালোকে গম পাইছে চাগে। এটা বেয়া ওলাইছিলে, কিন্তু বাকী আটাইবোৰে ভাল আছিলে। অকণমান এটা দুটাত মানে তেনেকৈ ক'লা ক'লা স্পট আছিলে, বাকী আটাইখিনি ভাল হৈ আহিছিলে। বহুত টেষ্টি আছিলে। আৰু এয়া মই কিন্তু প্ৰথমবাৰহে খাইছোঁ দেই। ফ্ৰেছ, বহুত টেষ্টি। পিছতে মই তেওঁৰ বেগৰ পৰা যিবিলাক লেতেৰা কাপোৰ আছিলে, সেই কাপোৰখিনি মই ছাইড কৰি ৰাখি থ'লোঁ। আৰু লগতে যিটো বেগ আছিলে, লেপটপ বেগ লৈ গৈছিলে এক্সট্ৰা, সেইটো এনেকৈ আটাইবোৰ উলিয়াইছোঁ। কিনো আনিছে তাকে চাইছোঁ আৰু বেগত মানে। আৰু মই কিন্তু বেলেগ এটা বস্তু বিচাৰিহে বেগটো খুচৰি আছোঁ দেই। আপোনালোকে দেখা পাব এতিয়া মই কি বস্তু বিচাৰি আছোঁ। আৰু মোৰ বস্তু ক'ত? মোৰ বস্তু পাই গ'লোঁ। এইবোৰ মোৰ চিক্ৰেট হয় দেই। এইবোৰ মোৰ ডিমাণ্ডত এইবোৰ আনে। চোৰ মানে ষ্টেণ্ডাৰ্ড চোৰ হয় এইবোৰ। সকলো এনেকৈ নিবলৈ বিচাৰে, কিন্তু আপোনালোকে আনেনে ক'ৰবাত গ'লে, হোটেলত থাকিলে এনেকৈ? আৰু এয়া কিন্তু মইহে শিকাইছোঁ দেই, তেওঁৰ নহয়। আৰু এইকেইটা মোৰ কিটচেনত আহি গ'ল। এইকেইটা ক'ত জানেনে? এইবোৰ দেখিছে আগতে কুটাই থোৱা ইমানবোৰ আছে। প্ৰায় তেওঁ অফিচিয়েল টুৰবিলাকত বাহিৰত গৈ থাকিব লগা হয়, আৰু হোটেলছত যিহেতু থাকে, হোটেলছত ইমান বিল পে' কৰে, ভয় আৰু এৰি দিয়াত নাই। গতিকে এই সৰু বস্তুবোৰো মানে লৈ আহিবলৈ দিওঁ। মানে ভাল লাগে এনেকুৱা সৰু পাউচবিলাক থাকিলে, মানে এনেই ভাল লাগে। জমা হৈছে মই লৈ আহিবলৈ দিওঁ, ভাল লাগে দিওঁ। কেতিয়াবা এনেকুৱা সৰু মানে বদমাচিবিলাক কৰি ভাল লাগে। আৰু ভিডিঅ' কল কৰে নহয় তেওঁ। ভিডিঅ' কল কৰোঁতে মই ইফালে চাই থাকোঁ, আৰু টি বেগছ আৰু এইবিলাক কফি পেকেটবিলাক ক'ত আছে জোৰ কৰি মই ভৰাওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। জিনাছ কিটচেন এণ্ড ব্লগছলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। এয়া নেক্সট ডে' ৰাতিপুৱা হয়, আৰু ৰাতিপুৱা সময়খিনি অকণমান মই বাহিৰতে থাকোঁ। আপোনালোকক আগতেও ভিডিঅ'বিলাকত মই দেখাইছোঁ। আৰু ৰাতিপুৱা এইখিনি সময় বাহিৰত থকাৰ তাৰপিছত মই যিহেতু আপোনালোকক ৰাতিপুৱাৰ সময়খিনি শ্বেয়াৰ কৰি আছোঁ এইকেইদিন, আৰু সেইখিনিকে আপোনালোকৰ আগত মই পুনৰবাৰ আকৌ শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভাল লাগে প্লিজ শেষত লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰিলে ভাল লাগে। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে মোৰ চেনেলত, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি থ'ব, যাতে আগন্তুক যিবিলাক ভিডিঅ' আহে সেইবিলাক আপোনালোকে আগতীয়াকৈ পায়। ছেটাৰডে হয়, গতিকে ৰিচুৰ স্কুল আছে। জ'চৰ ছেটাৰডে অফ থাকে, সি শুই আছে। সেইকাৰণে মই এতিয়া ৰিচুৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। বিশেষ সি আজি একো খাবলৈ মন নাই বুলি কোৱাতে মই ডাল আৰু ৰুটি এটাৰ কাৰণে ৰেডি কৰিছোঁ। লগতে তেওঁ ৰাতি যিহেতু লৈ আহিছিলে হাজবেণ্ডে চেৰি, সেইটো কাৰণে তাক চেৰিও দিছোঁ তেনেকৈ, আৰু ডাল ৰুটি এনেকৈ অকণমান ড্ৰাই ফ্ৰুটছৰ সৈতে জুচ দি তেনেকৈ দিছোঁ, খাবলৈ যিহেতু ইচ্ছা কৰা নাছিল বাবে। আৰু সি স্কুললৈ ওলাই গ'ল। তাৰপিছতে মই তাৰ ৰুমটো চাফা কৰি লৈছোঁ। বাকী দুটা ৰুমত যিহেতু শুই আছে, জ'চ আৰু হাজবেণ্ডো শুই আছে ইফালে, সেইকাৰণে মই বাকী ৰুমকেইটা এতিয়া চাফা কৰা নাই। আৰু মেচিনত দি দিওঁ। তাৰ ৰুমটো অকণমান
অকণমানকৈ ওপৰে এনেকৈ চাফা কৰি দিলোঁ আৰু বহুত বেছি একো কৰিবলৈ মোৰ সময় নাথাকে। 2-3 বাৰমানহে মই ডিপ ক্লিনিং কৰোঁ। আৰু এইফালে পাকঘৰত আহি মই দুপৰীয়াৰ কাৰণে চব্জি বনাবলৈ লৈছোঁ। বাকী ডাল ভাত এইবিলাকতো আটাইখিনি বনোৱা হৈ গৈছে বাৰু। আৰু এইফালে মই তৰকাৰীখন বনাবৰ কাৰণে পটল কাটি লৈছোঁ। পটল এনেকৈ মই সৰু সৰুকৈ কাটিছোঁ। ডাঙৰকৈ কাটি বনালে কিন্তু আমাৰ ঘৰত খাবলৈ বেয়া পায়। তথাপিও কিন্তু মাজে মাজে ডাঙৰকৈ বনাই দিওঁ দেই। আৰু এনেকৈ সৰু সৰুকৈ আটাই পটলখিনি মই কাটি ল'লোঁ। আৰু দুপৰীয়াৰ সাজত বনাবলৈ খুচুৰ খাচৰকৈ কিবাকিবি আৰু বনালোঁ বাৰু। বাকীখিনি আপোনালোকৰ আগত আজি শ্বেয়াৰ নকৰোঁ, কাৰণ সদায় একেখিনিকে কিমান আৰু দেখুৱাই থাকিম। সেইকাৰণে মই মোৰ টিফিনটো আজি নেদেখাওঁ বুলি ভাবিছোঁ। আৰু আজি এই পটলৰ শুকান তৰকাৰীখন মই যেনেকৈ বনাওঁ তেনেকৈ বনালে কিন্তু সকলোৱে খাব, আপোনালোকে গমেই নাপাব একেবাৰে। আৰু এনেকৈ এবাৰ বনাই চাবচোন। এইফালে আকৌ মই এতিয়া ৰেডি কৰি ল'লোঁ, কাটি ল'লোঁ। এইফালে আলু গুচাই লৈছোঁ। মই যিহেতু তৰকাৰীখনত আলু দিম, আলু দিলে তাহাঁতে ইমান মানে ধৰিব নোৱাৰে যে কি তৰকাৰী কি হয়, কিন্তু তেনেকৈ আটাই চব্জিবিলাক খাই দিয়ে। আৰু ইফালে মই কেৰাহী বহাই ল'লোঁ। সৰু মিডিয়াম চাইজৰ পিঁয়াজ আছিলে, গতিকে 2টা লৈছোঁ মই। ইফালে কেৰাহী গৰম হৈ আছে, এইফালে মই মছলাবোৰ ৰেডি কৰি লৈছোঁ আটাইখিনি। এইফালে মোৰ ডাব্বাটোত নিমখ শেষ হৈ গৈছিলে, তাকে ভৰাই লৈছোঁ। এইফালে তেল অকণমান বেছিকৈ দিছোঁ মই। তেলখিনি গৰম হৈ যোৱাতে ইয়াতে মই কেইটামান মেথি গুটি দি দিম। মেথি গুটিকেইটা ফুটি উঠাতে জলকীয়াও দি দিছোঁ, শুকান জলকীয়া দিছোঁ। আৰু লগে লগে মই পিঁয়াজো দি দিছোঁ। পিঁয়াজখিনিও অকণমানকৈ ৰঙচুৱা হ'বলৈ দিম। তাৰপিছতে মই বাকী মছলা যিবিলাক আছে, আটাই মছলাখিনি কিন্তু অকণকৈ দিম দেই। হালধি, জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ, যিখিনি বেছিক মছলা সেইখিনিহে দিছোঁ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ। তৰকাৰীখনৰ জোখমতে মই নিমখো দি দিছোঁ। অকণমান লৰাই এইখিনি ভাজ খাবলৈ দিম প্ৰথমে, তাৰপিছতহে মই আলু এড কৰিম। নহ'লে আলু বেছিকৈ সিজি যাব আৰু তৰকাৰীখন ইমান এটা ভাল নালাগিব। সেইকাৰণে অকণমান আধা সিজা হ'বলৈ দিছোঁ। পটলখিনি আধা সিজা হোৱাৰ পিছত আলুকেইটা যদি দিওঁ, তেতিয়াহ'লে গোটেইখিনি ফ্ৰেছ হৈ থাকিব, খাই ভাল লাগিব। আৰু এনেকৈ শুকানকৈ বনালে যিবিলাকে পটল খাই বেয়া পায় তেওঁলোকেও কিন্তু খাই দিব। মোৰ 2টা ল'ৰাই পটল খাই বেয়া পায় যদিও কিন্তু এনেকৈ বনালে গম নাপায়, খাই দিছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।